والمحصنات من النساء إلا ما ملكت أيمانكم كتاب الله عليكم আৰু নাৰীসকলৰ মাজৰ তোমালোকৰ অধিকাৰভুক্ত দাসীৰ বাহিৰে আনৰ বিবাহ বন্ধনত থকা তিৰোতাসকল তোমালোকৰ বাবে নিষিদ্ধ কৰা হৈছে। তোমালোকৰ বাবে এইবোৰ হৈছে আল্লাহৰ বিধান। وأحل لكم ما وراء ذلكم أن تبتغوا بأموالكم محصنين غير مسافحين উল্লেখিত নাৰীসকলৰ বাহিৰে অন্য সকলো নাৰীক বিবাহ কৰাটো তোমালোকৰ বাবে বৈধ কৰা হৈছে, এই চৰ্তত যে তোমালোকে সিহঁতক নিজৰ সম্পদৰ বিনিময়ত অৰ্থাৎ মোহ প্ৰদান কৰি বিবাহৰ মাধ্যমত গ্ৰহণ কৰিবা, অবৈধ যৌন সম্পৰ্কৰ বাবে নহয়। فما استمتعتم به منهن فآتوهن أجورهن فريضة ولا جناح عليكم فيما تراضيتم به من بعد الفريضة সিহঁতৰ মাজৰ যিসকলৰ সৈতে তোমালোকে সংভোগ কৰিছা সিহঁতক সিহঁতৰ নিৰ্ধাৰিত মোহৰ অৰ্পণ কৰিবা। মোহৰ নিৰ্ধাৰণৰ পিছত তোমালোকে কোনো কম বেছি কৰাৰ বিষয়ত পৰস্পৰ সহমত হ'লে তাত তোমালোকৰ কোনো দুখ নাই। إن الله كان عليما حكيما নিশ্চয় আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। ومن لم يستطع منكم طولا أن ينكح المحصنات المؤمنات فمما ملكت أيمانكم من فتياتكم المؤمنات আৰু তোমালোকৰ মাজত যাৰ স্বাধীন ইমানদাৰ নাৰী বিবাহ কৰোৱাৰ সামৰ্থ্য নাই সি যেন তোমালোকৰ অধিকাৰভুক্ত ইমানদাৰ দাসীক বিবাহ কৰায়। والله أعلم بإيمانكم بعضكم من بعض আল্লাহে তোমালোকৰ ইমান সম্পৰ্কে প্ৰজ্ঞাত। فانكحوهن بإذن أهلهن وآتوهن أجورهن بالمعروف محصنات غير مسافحات ولا متخذات أخدان তোমালোক ইজনে সিজনৰ সমান, এতেকে তোমালোকে সিহঁতক সিহঁতৰ মালিকৰ অনুমতিক্ৰমে বিবাহ কৰিবা আৰু সিহঁতক সিহঁতৰ মোহৰ ন্যায়সংগত হিচাপে প্ৰদান কৰিবা। সিহঁত হ'ব সৎচৰিত্ৰা, বেবিচাৰিণী নহয়। فإذا أحصن فإن أتين بفاحشة فعليهن نصف ما على المحصنات من العذاب আৰু উপপতি বা গোপন যৌন সংগীত গ্ৰহণকাৰীও নহয়। এতেকে বিবাহিত হোৱাৰ পিছত যদি সিহঁতে বেবিচাৰ কৰে তেন্তে সিহঁতৰ শাস্তি হ'ব স্বাধীন নাৰীৰ শাস্তিৰ অৰ্ধেক। ذلك لمن خشي العنة منكم وأن تصبروا خير لكم والله غفور رحيم দাসী বিবাহৰ এই বিধান তোমালোকৰ মাজৰ সেইসকল লোকৰ বাবে যিসকলে বেবিচাৰত লিপ্ত হোৱাৰ আশংকা কৰে। আনহাতে যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে তোমালোকৰ বাবে মংগল আছে। আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। يريد الله ليبين لكم ويهديكم سنن الذين من قبلكم ويتوب عليكم والله عليم حكيم আল্লাহে তোমালোকৰ ওচৰত তেওঁৰ বিধান বিশদভাৱে বৰ্ণনা কৰিব বিচাৰে আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ৰীতি নীতি তোমালোকক অৱহিত কৰিব বিচাৰে, লগতে তোমালোকক ক্ষমা কৰিব বিচাৰে। আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়। والله يريد أن يتوب عليكم ويريد الذين يتبعون الشهوات أن تميلوا ميلا عظيما আল্লাহে তোমালোকৰ তবা কবুল কৰিব বিচাৰে, আনহাতে যিসকলে কুপ্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁতে বিচাৰে যে তোমালোকে প্ৰবলভাৱে সত্যৰ পৰা বিচ্যুত হোৱা। يريد الله أن يخفف عنكم وخلق الإنسان ضعيفا আল্লাহে তোমালোকৰ পৰা বুজা লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল হিচাপে। يا أيها الذين آمنوا لا تأكلوا أموالكم بينكم بالباطل إلا أن تكون تجارة عن تراض منكم ولا تقتلوا أنفسكم إن الله كان بكم رحيما হে মুমিনসকল, তোমালোকে ইজনে সিজনৰ সম্পত্তি অন্যায়ভাৱে গ্ৰাস নকৰিবা, কিন্তু পাৰস্পৰিক সন্মতিক্ৰমে ব্যৱসায় বাণিজ্যৰ মাধ্যমত হ'লে সেয়া ভিন্ন কথা। আৰু নিজেই নিজক হত্যা নকৰিবা, অৰ্থাৎ আত্মহত্যা নকৰিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি পৰম দয়ালু।
ومن يفعل ذلك عدوانا وظلما فسوف نصليه نارا وكان ذلك على الله يسيرا আৰু যিয়ে সীমালংঘন কৰি অন্যায়ভাৱে এনেকুৱা কৰিব অনতিপলমে আমি তাক জুইত নিক্ষেপ কৰিম আৰু এই কাম আল্লাহৰ বাবে অতি সহজ إن تجتنبوا كبائر ما تنهون عنه نكفر عنكم سيئاتكم وندخلكم مدخلا كريما তোমালোকক যি নিষেধ কৰা হৈছে সেইবোৰৰ মাজৰ পৰা কবিৰা গুনাহৰ পৰা যদি তোমালোকে বিৰত থকা তেন্তে আমি তোমালোকৰ সৰু সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকে সন্মানজনক স্থানত প্ৰৱেশ কৰাম ولا تتمنوا ما فضل الله به بعضكم على بعض আৰু তোমালোকে সেইবোৰ বস্তুৰ আকাংক্ষা নকৰিবা যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে للرجال نصيب مما اكتسبوا وللنساء نصيب مما اكتسبن واسألوا الله من فضله إن الله كان بكل شيء عليما পুৰুষসকলে যি অৰ্জন কৰিছে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ গতিকে তোমালোকে আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ ولكل جعلنا موالي مما ترك الوالدان والأقربون والذين عقدت أيمانكم فآتوهم نصيبهم إن الله كان على كل شيء شهيدا পিতৃ-মাতৃ আৰু আত্মীয় স্বজনৰ পৰিত্যক্ত সম্পত্তি নাৰী পুৰুষ প্ৰত্যেককে আমি উত্তৰাধিকাৰী বনাইছোঁ আৰু যিসকলৰ লগত তোমালোকে অংগীকাৰাবদ্ধ সিহঁতৰ প্ৰাপ্য অংশ সিহঁতক দি দিয়া নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী الرجال قوامون على النساء بما فضل الله بعضهم على بعض وبما أنفقوا من أموالهم পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এই কাৰণেও যে পুৰুষসকলে নাৰীসকলৰ ওপৰত নিজৰ ধন সম্পদ ব্যয় কৰে فالصالحات قانتات حافظات للغيب بما حفظ الله সেই পুণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে লগতে তেওঁলোকে মানুহৰ দৃষ্টিৰ অন্তৰালতো স্বামীৰ সম্পদ আৰু নিজৰ মান সন্মান সংৰক্ষণ কৰে واللاتي تخافون نشوزهن فعظوهن واهجروهن في المضاجع যিবোৰক আল্লাহে সংৰক্ষণ কৰিছে আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলক লোক অবাধ্যতাৰ আশংকা কৰা فعظوهن واهجروهن في المضاجع واضربوهن فإن أطعنكم فلا تبغوا عليهن سبيلا সিহঁতক সদুপদেশ দিয়া আৰু সিহঁতক শয্যা বৰ্জন কৰা লগতে সিহঁতক শাসনমূলকভাৱে প্ৰহাৰ কৰা যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা إن الله كان عليا كبيرا নিশ্চয় আল্লাহ শ্ৰেষ্ঠ মহান وإن خفتم شقاق بينهما فابعثوا حكما من أهله وحكما من أهلها إن يريدا إصلاحا يوفق الله بينهما إن الله كان عليما خبيرا আৰু যদি তোমালোকে সিহঁতৰ উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব নিশ্চয় আল্লাহ সৰ্বজ্ঞ সবিশেষ অৱহিত